অসমৰ অন্যতম নাট্যগোষ্ঠী সুৰুজ ড্ৰামা প্ৰডাকশ্যন ৱৰ্কছৰ নিবেদন মায়া ভৰা দুচকুৰে সুৰুজ ড্ৰামা প্ৰডাকশ্যন ৱৰ্কছৰ নিবেদন অনিল চন্দ্ৰ বৰদলৈ সোঁৱৰণী নাট্য সন্ধ্যা মায়া ভৰা দুচকুৰে নাটকখনিলৈ নাট্যপ্ৰেমী ৰাইজৰ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে যোৰহাট থিয়েটাৰ মঞ্চস্থ হোৱা মায়া ভৰা দুচকুৰে নাটকখনি অভিযোজনা আৰু পৰিচালনা মানৱেন্দ্ৰ শৰ্মাৰ সাম্প্ৰতিক সময়ৰ পটভূমিত ৰচনা কৰা মায়া ভৰা দুচকুৰে নাটকখনি এখনি সম্পূৰ্ণ বাস্তৱধৰ্মী এখন নাটকখনি দেখিবলৈ পোৱা গ'ল এটি পৰিয়ালৰ সদস্যসকলৰ মাজত যদি সন্দেহ ভাৱ গঢ়ি উঠে তেনে পৰিৱেশত এখন সংসাৰ কেনেকৈ ভাঙি যাব পাৰে তাৰে এই ৰূপ দেখা গ'ল সুৰুজ ড্ৰামা প্ৰডাকশ্যন ৱৰ্কছৰ সদস্য তথা অভিনেতা চন্দন ঠাকুৰে আঁতৰা অনুষ্ঠানটিত আৰম্ভণিতে বিশিষ্ট নাট্যকাৰ প্ৰয়াত অনিল চন্দ্ৰ বৰদলৈ প্ৰতিষ্ঠাবিত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ পুত্ৰ বিশিষ্ট সমাজকৰ্মী দুলাল বৰদলৈ লগতে পুষ্পাঞ্জলি প্ৰদান কৰে কনিষ্ঠ পুত্ৰ তথা সুৰুজ ড্ৰামা প্ৰডাকশ্যন ৱৰ্কছৰ সদস্য অভিনেতা তথা বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত বৰদলৈ লগতে শ্ৰদ্ধা নিবেদন জনাই সুৰুজ ড্ৰামা প্ৰডাকশ্যন ৱৰ্কছৰ সভাপতি বিনোদ গগৈ আৰু সম্পাদক মানৱেন্দ্ৰ শৰ্মাৰ লগতে বিষয়ববীয়াসকলে Bureau Report, Puhor Live 8. ময়ো ভাবিছিলো প্ৰথম যে সকলোবোৰ মোৰ মনৰ ৰং কিন্তু আজি সকলো স্পষ্ট হৈ কিয় এনে সন্মুখত লাজ লাগিছে এইজনী ছোৱালী এনেকৈ বহুতৰ ঘৰ ভাঙিছে বহুতৰ ঘৰতে এনেবোৰ কথা শুনিছে আপুনি এইবোৰ কি কথা কৈছে চুপ মনে মনে থাকা নিজৰ চকুত মই অবিশ্বাস কৰিব নোৱাৰো কামৰ ওপৰত মূৰ থৈ হাঁহি দাদা বুলিব নোৱাৰি ভাইকে দুইজনে কি কৰিছে এবাৰ চাবলৈ আহিলো মোৰ দৰে যে তুমি সেই সদুৰিৰ পৰাই ঘূৰি আহিবলগীয়া নহ'ব তাতকৈ বেছি নাই কাষৰ ফালে তুমি বহা মই এই চাব পাৰিম মোৰ যিখিনি কথা সেইখিনি আপুনি মন দি শুনিব লাগিব মন দি মই আপোনাক এই মই নাই মই দি কৰিব নোৱাৰো অন্য কোনোবাও হ'ব পাৰে তোমাৰ কোনোবা ভক্ত পাইছা তুমি বুজিব নালাগে এইবোৰ কি আনিছ এইবোৰ কিয় কৰিব লাগে আজি নাটকখনৰ মুখ্য চৰিত্ৰত তেখেতে ৰূপদান কৰাৰ উপৰিও নাটকখনৰ অভিযোজনা পৰিকল্পনা তথা পৰিচালনা আছিল মানৱেন্দ্ৰ শৰ্মা ময়ূৰপক্ষী কৌশিক সঞ্জীৱ চিকু পূজা দাস আজি নাটকখনৰ 4টা চৰিত্ৰ আছে আৰু বাকী পোহৰ নয়নজ্যোতি কিছুদিনৰ আগতে তাত ডিজিটেল সাউণ্ডৰ ব্যৱস্থা কৰা হ'ল আমাৰ যোৰহাটৰ মাননীয় বিধায়ক মহোদয়ৰ সহায় লৈ আৰু সহযোগী হিচাপে আৰু নাটখনিৰ সহকাৰী পৰিচালক হিচাপে ইয়াৰ লগতে আমি যোৰহাট থিয়েটাৰ কৰ্তৃপক্ষ
আমি আমাৰ কৃতজ্ঞতা জনাইছোঁ। তেখেতসকলে আমাক নাটখনি মঞ্চস্থ কৰিবলৈ দিয়াৰ লগতে বিভিন্ন ধৰণে আমাক যি সহায় সহযোগ কৰিলে তাৰ বাবে আমি তেখেতসকলৰ ওচৰত কৃতজ্ঞ। আৰু আপোনালোকৰ ওচৰত যে আপোনালোকৰ উপস্থিতিয়ে আমাক উৎসাহিত কৰিলে। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।